জীৱনত একৰ মহত্ব বহুত অধিক। এক বছৰৰ মূল্যৰ কথা তেওঁক সোধক, যিয়ে ফেইল কৰিছে। এমাহৰ মূল্য তেওঁক সোধক, যিয়ে যোৱা মাহত দৰমহা পোৱা নাই। এসপ্তাহৰ মূল্য তেওঁক সোধক, যি সম্পূৰ্ণ এসপ্তাহ হস্পিটেলত আছে। এদিনৰ মূল্য তেওঁক সোধক, যিয়ে গোটেই দিনটো ভোকত আছে। এঘণ্টাৰ মূল্য তেওঁক সোধক, যিয়ে কাৰোবাৰ বাবে এঘণ্টা ধৰি অপেক্ষা কৰি আছে। 1 মিনিটৰ মূল্য তেওঁক সোধক, যিয়ে 1 মিনিটৰ বাবে ট্ৰেইন বা ফ্লাইট মিছ কৰিছে। 1 ছেকেণ্ডৰ মূল্য তেওঁক সোধক, যিয়ে কিবাকৈ এটা এক্সিডেণ্টৰ পৰা বাচি আহিছে। সেয়েহে সুখত থাকিব বিচাৰি যদি সময়ৰ মূল্য বুজক। আপুনি যদি কেতিয়াবা বৃদ্ধাশ্ৰমলৈ যায়, তেতিয়া তাত থকা বৃদ্ধসকলক সুধিব, আপোনাৰ ল'ৰাই কি কৰে? তেতিয়া কোনোবাই হয়তো ক'ব, অফিচাৰ, ইঞ্জিনিয়াৰ, ডাক্তৰ, উকিল, প্ৰফেচাৰ, মেজিষ্ট্ৰেট। কিন্তু আপুনি এজনো এনেকুৱা নাপাব যিয়ে ক'ব যে মোৰ ল'ৰা অশিক্ষিত বা দুখীয়া। কাৰণ দুখীয়া ল'ৰাৰ মাক দেউতাক কেতিয়াও বৃদ্ধাশ্ৰমলৈ নাযায়। এইটো অতি আধুনিক যুগৰ সত্য। প্ৰত্যেকজন পিতৃৰ ভাগ্যত কন্যা নাথাকে। ৰজা দশৰথে যেতিয়া 4জন পুত্ৰৰ বৰযাত্ৰীলৈ ৰজা জনকৰ দুৱাৰত উপস্থিত হৈছিল, তেতিয়া ৰজা জনকে বৰযাত্ৰীৰ অতি আদৰেৰে সেৱা সৎকাৰ কৰিছিল। ৰজা দশৰথে আগবাঢ়ি ৰজা জনকৰ চৰণ চুই সেৱা জনাইছিল। ৰজা জনক আচৰিত হৈ কৈছিল, হে মহাৰাজ, এয়া আপুনি কি কৰিছে? আপুনি ডাঙৰ, আপুনি বৰ পক্ষৰ মানুহ, আপুনি সদায় আগত, আপুনি ওলোটাকৈ গংগা কিয় বোৱাইছে? তেতিয়া ৰজা দশৰথে বৰ সুন্দৰ কথা এটা কৈছিল, হে মহাৰাজ জনক, আপুনি দাতা, আপুনি কন্যাদান কৰি আছে, আৰু মইতো এজন আবেদনকাৰী, আপোনাৰ দান গ্ৰহণ কৰিবলৈ আহিছোঁ। এতিয়া আপুনিয়েই কওক মহাৰাজ, দাতা ডাঙৰ নে আবেদনকাৰী? মহাৰাজ দশৰথৰ কথা শুনি ৰজা জনকৰ চকু পানী নিগৰিবলৈ ধৰিলে। সেইখন ঘৰ অতি ভাগ্যশালী, যিখন ঘৰত কন্যা সন্তান থাকে। প্ৰতিগৰাকী কন্যাৰ ভাগ্যত পিতৃ থাকে, কিন্তু প্ৰতিগৰাকী পিতৃৰ ভাগ্যত কন্যা নাথাকে। মানুহে বোকাৰ পৰা এইকাৰণে আঁতৰি থাকে যাতে কাপোৰত নালাগে। কিন্তু বোকাই তেতিয়াই অহংকাৰ কৰে যে মানুহে মোক ভয় কৰে। সেয়েহে বোকা সদৃশ মানুহৰ পৰা আঁতৰি থকাই ভাল, যাতে অন্তৰত বোকা নালাগে। অহংকাৰ সেইসকলে কৰে যিয়ে একো কষ্ট নকৰাকৈ সকলো পায়। যিয়ে পৰিশ্ৰম কৰি সকলো পায়, তেওঁ আনৰ কষ্টৰো মূল্য বুজে। ভেকুলী এটাক সোণৰ ইটা এটাৰ ওপৰত বহুৱাই চাবচোন। ভেকুলী এটাক সোণৰ ইটা এটাৰ ওপৰত বহুৱাই দিলেও সি কিন্তু নলাটোলৈহে জঁপিয়াব। আজিকালি সমাজত এনে মানুহো আছে। প্ৰেম আৰু পচন্দ। এবাৰ এজন শিষ্যই গৌতম বুদ্ধক সুধিলে, হে গুৰুদেৱ, প্ৰেম আৰু পচন্দৰ মাজত পাৰ্থক্য কি? তেতিয়া গৌতম বুদ্ধই ক'লে, যদি তুমি এটা ফুলক পচন্দ কৰা, তেন্তে তুমি ফুলটো নিশ্চয় ছিঙি ল'বা। আৰু যদি তুমি ফুলটোক প্ৰেম কৰা, তেন্তে তুমি সদায় ফুল গছজোপাত পানী দিবা, যাতে ফুলটো মৰহি নাযায়। যিয়ে এই কথাষাৰৰ মহত্ব বুজি পায়, মানিব তেওঁ সম্পূৰ্ণ জীৱনটোৱে বুজি পাইছে। কিছুমান মানুহ ভৰিৰ চেণ্ডেলযোৰৰ নিচিনা। লগততো ঠিকেই যায়, কিন্তু পিছফালৰ পৰা বোকা ছটিয়ায়। সেয়েহে আপোনাৰ জীৱনত থকা চেণ্ডেলৰূপী মানুহক চিনি লওক। জীৱনত কেতিয়াও কষ্ট নহয়। আজিকালি মানুহে সুবিধা পালে জ্ঞান দিব খোজে, যাৰ বাবে বহুতেই অসুবিধা পায়। সেয়েহে প্ৰথমতে নিজৰ ওপৰত ধ্যান দিয়ক, তাৰপিছত আনক জ্ঞান দিয়ক। জীৱনত সদায় এইকেইটা ব্ৰেণ্ডেড বস্তুহে ব্যৱহাৰ কৰিব। 2 ওঠৰ কাৰণে সত্য, শব্দৰ কাৰণে প্ৰাৰ্থনা, চকুৰ কাৰণে দয়া, হাতৰ কাৰণে দান, হৃদয়ৰ কাৰণে প্ৰেম, মুখৰ কাৰণে হাঁহি, আৰু ডাঙৰ হ'বলৈ ক্ষমা। ৰামায়ণত 2গৰাকী ভিন্ন চৰিত্ৰৰ ব্যক্তি আছিল। এগৰাকী বিভীষণ, যিয়ে ৰাৱণৰ লগত থাকিও সত্য পথৰ পৰা কেতিয়াও বিচলিত নহ'ল, আৰু আনফালে কৈকেয়ী ৰামৰ লগত থাকিও নিজকে শুধৰাব নোৱাৰিলে। মানুহ ভাল আৰু বেয়া হোৱাটো নিৰ্ভৰ কৰে মানুহৰ স্বভাৱ আৰু চিন্তাধাৰাৰ ওপৰত। আপোনাৰ যদি কোনোবা শুভচিন্তক আছে, তেন্তে অলপ সাৱধানে থাকিব। কাৰণ আজিকালি শুভচিন্তকসকল আপোনাৰ শুভ দেখিলে চিন্তিত হৈ পৰে। দিয়া চলাৰ কাঠিবোৰ দেখাত একেই, কিন্তু কিছুমানে চাকি জ্বলায় আৰু কিছুমানে ঘৰ জ্বলায়।
সেয়েহে ঘৰ জ্বলোৱা কাঠিবোৰ সদায় আঁতৰাই ৰাখিব। সকলো বস্তুৰে দাম বাঢ়িছে, মূল্য বৃদ্ধি হৈছে, কিন্তু দিয়াচলাইৰ দাম সেই 1 টকা বা 2 টকাতে সীমিত হৈ আছে। কিয় জানে? কাৰোবাক জ্বলোৱাজনৰ কেতিয়াও মূল্য নাবাঢ়ে। সেয়েহে কোনোবাই আপোনাক হিংসা কৰিলে বা কষ্ট দিলেও চিন্তা নকৰিব, কাৰণ মূল্য তেওঁৰ নহয়, আপোনাৰহে বাঢ়িব। কিছুমান মানুহে দিন ৰাতি পৰিশ্ৰম কৰে, কষ্ট কৰে। মানুহে কয় পইচাৰ কাৰণে মৰি মৰি কষ্ট কৰিছে, আৰু যদি কষ্ট নকৰে, পৰিশ্ৰম নকৰে, তেতিয়া ক'ব একো কামেই নকৰিলে, একো কষ্ট কৰা দেখাই নাই। যদি পইচা খৰচ কৰে তেতিয়া কয় এইবিলাক সকলো দেখাবা, যধে মধে খৰচ কৰিছে। আৰু যদি পইচা খৰচ নকৰে তেতিয়া ক'ব কঞ্জুচ, কৃপণ বা মাখিৰ মূৰৰ ঘিউ কাঢ়ি খোৱা মানুহ। যদি আপোনাৰ ওচৰত টকা পইচা যথেষ্ট আছে তেতিয়া ক'ব 2 নম্বৰী হ'ব চাগে। আৰু যদি টকা পইচা নাই তেতিয়া ক'ব অলপ বুজিবলৈ চেষ্টা কৰিলে এনে দশা নহ'লহেঁতেন। আৰু কষ্ট কৰি টকা পইচা উপাৰ্জন কৰিলে ক'ব ইমান কষ্ট কৰি কি লাভ যদি ভোগ কৰিবলৈ নাপায়। অৰ্থাৎ আপুনি কি বুজিলে? আপুনি উঠিলেও কাটিব আৰু বহিলেও কাটিব। মানুহে ক'বই, কাৰণ মানুহৰ কামেই হৈছে কোৱা। এই সংসাৰত কোনো কাৰো আপোন নহয়। সীতাৰ লগত আছিল ৰাম, যেতিয়া হৰণ হ'ল তেতিয়া কোনো নাছিল। দ্ৰৌপদীৰ লগত আছিল 5 পাণ্ডৱ, যেতিয়া বস্ত্ৰহৰণ হ'ল তেতিয়া কোনো নাছিল। ৰজা দশৰথৰ 4জনকৈ পুত্ৰ সন্তান আছিল, যেতিয়া মৃত্যুবৰণ কৰিছিল তেতিয়া কোনো নাছিল। ৰাৱণ বহুত শক্তিশালী আছিল, যেতিয়া লংকা জ্বলিল তেতিয়া কোনো নাছিল। অভিমন্যু ৰাজকুমাৰ আছিল, সকলোৰে আদৰৰ আছিল, কিন্তু চক্ৰবেহুৰ সময়ত কোনো নাছিল। গতিকে ইয়াকে প্ৰমাণ কৰে যে আপোনাৰ লগত সদায় আপোনাৰ কৰ্মহে থাকিব, আন কোনো নাথাকে। সেয়েহে সদায় ভাল কৰ্ম কৰক। এজন অতি ধনী ব্যক্তি আছিল, কিন্তু ব্যক্তিগৰাকী ধনী হোৱাৰ লগতে কৃপণো আছিল। মৃত্যুৰ ঠিক কেইদিনমান আগে আগে তেওঁ পত্নীক মাতি ক'লে, চোৱা, তুমি মোৰ পত্নী হিচাপে মোক এটা কথা দিব লাগিব। তেতিয়া পত্নীয়ে ক'লে, কি কথানো? তেতিয়া ব্যক্তিগৰাকীয়ে ক'লে, মোৰ মৃত্যু হ'লে মোৰ সমস্ত টকা পইচা মোৰ লগতে কফিনটোত ভৰাই দিবা, কাৰণ মই এই টকা পইচা পিছৰ জন্মলৈ সাঁচিব বিচাৰোঁ। এদিন ব্যক্তিগৰাকীৰ মৃত্যু হ'ল। ক'লা কাপোৰ পৰিধান কৰি তেওঁৰ পত্নী তেওঁৰ কফিনৰ কাষতে বহি আছিল। ব্যক্তিগৰাকীৰ বন্ধু তেওঁৰ ওচৰতে বহি আছিল। কফিনটো গাঁতত ভৰোৱা আগমুহূৰ্তত পত্নীয়ে ক'লে, 1 মিনিট অপেক্ষা কৰক। এই বুলি পত্নী উঠি গৈ এটা বাকচ আনি কফিনটোত ভৰাই দিলে। তাৰ পিছত মৃত ব্যক্তিগৰাকীৰ কফিনটো গাঁতত ভৰাই দিয়া হ'ল। তেতিয়া ব্যক্তিগৰাকীৰ বন্ধুজনে ব্যক্তিগৰাকীৰ পত্নীক ক'লে, মই জানো আপুনি ইমানো মূৰ্খ নহয় যে সকলো টকা পইচা আপুনি আপোনাৰ মৃত স্বামীৰ লগত দিব। তেতিয়া বিশ্বস্ত পত্নীয়ে ক'লে, মই কেতিয়াও কথা পেলাব নোৱাৰোঁ। মই তেওঁক কথা দিছিলোঁ যে সকলো টকা পইচা মই তেওঁৰ লগতে কফিনত ভৰাই দিম। আচৰিত হৈ বন্ধুজনে সুধিলে, এয়া আপুনি কি কৈছে? আপুনি সকলো টকা পইচা এনেকৈ দি দিলে? তেতিয়া পত্নীয়ে ক'লে, হয়, মই তেওঁৰ সকলো টকা পইচা মোৰ একাউণ্টত জমা কৰিছোঁ আৰু তেওঁৰ নামত এখন চেক কাটি বাকচত ভৰাই দিছোঁ। তেওঁ যদি চেকখন মুকলি কৰিব পাৰে তেন্তে তেওঁ যিমান পাৰে খৰচ কৰিব। এই পৃথিৱীত চকু পানীয়ে হৈছে একমাত্ৰ মূল্যৱান পানী। কাৰণ কি জানে? কাৰণ পৃথিৱীত অনেক ধৰণৰ পানী থাকিলেও চকু পানীয়েহে বুজাব পাৰে কাৰোবাক হেৰুৱাৰ কষ্ট কিমান। নিজৰ গোপন কথা নিজৰ লগতে ৰখা উচিত, কাৰণ ভৰসাৰ হাতখন যিমানেই বিশ্বাসী নহওক, স্বাৰ্থৰ আঘাত পালে সলনি হ'বলৈ বেছি সময় নালাগে। সম্বন্ধ যিয়ে গঢ়ে তেওঁৱে সম্বন্ধ ভাঙে। মাজত বিচ্ছেদৰ যন্ত্ৰণাত ভোগে সেইজন যিজন সম্বন্ধ গঢ়িবলৈ আগ্ৰহী নাছিল। যেতিয়া আপুনি বুজিব পাৰিব যে ভগৱান অবিহনে আপোনাৰ আৰু কোনো নাই, তেতিয়া আপুনি এইটোও বুজি ল'ব যে ভগৱানৰ বাহিৰে আপোনাক আৰু কাৰো প্ৰয়োজন নাই। কাৰোবাক ইমান ভাল পাওক যে বিচ্ছেদৰ পিছতো যাতে তেওঁ কয় যে আপোনাৰ দৰে ভাল পাব আৰু কোনেও নোৱাৰে। মানুহৰ কি অদ্ভুত স্বভাৱ। কাৰোবাৰ সুখ দেখিলে আফচোচ কৰে আৰু কাৰোবাৰ দুখ দেখিলে বা সমস্যাত পৰা দেখিলে সমবেদনাতকৈ সমালোচনাহে বেছিকৈ কৰে। আপোনাৰ টকা পইচা ধন সম্পত্তি লাগিলে কমেই হওক,
আপোনাৰ যোগ্যতাও কমেই হওক, কিন্তু আপোনাৰ আচাৰ ব্যৱহাৰ যাতে সুন্দৰ হয়, কাৰণ আচাৰ ব্যৱহাৰেৰেহে মানুহক মনত ৰাখিব পাৰি, টকা পইচাৰে নহয়। জীৱনত 3টা বস্তু থকা অতি প্ৰয়োজন। সম্পৰ্কত সন্মান থকাটো প্ৰয়োজন, প্ৰেম ভালপোৱাত বিশ্বাস থকাটো প্ৰয়োজন, আৰু বন্ধুত্বত গুৰুত্ব থকাটো অতি প্ৰয়োজন। ৰাতি সাৰ পাই নুশুব, সুখ পাব। দিনত নুশুব, শান্তি পাব। আলটু ফালটু কথা নক'ব, সন্মান পাব। নিজৰ পৰিয়ালক কেতিয়াও ত্যাগ নকৰিব, মৰম পাব। এই পৃথিৱীত কোনো মানুহেই অযোগ্য নহয়। সকলোৰে ভিতৰত কিবা নহয় কিবা এটা গুণ নিশ্চয় থাকে। পাৰ্থক্য মাত্ৰ এটাই, কাৰোবাৰ প্ৰকাশ পায় আৰু কাৰোবাৰ লুকাই থাকে। উপযুক্ত বয়স হ'লে আপোনাৰ সন্তানৰ সোনকালে বিয়া পাতি দিব, কাৰণ কেৱল সম্পৰ্ক গঢ়াৰ নামত মানুহে যিমান সময় খৰচ কৰে, তাতকৈ সম্পৰ্ক ধৰি ৰখাত যদি ব্যয় কৰিলেহেঁতেন, তেন্তে বিচ্ছেদৰ দীৰ্ঘশ্বাসবোৰ গভীৰ হৈ নুঠিলহেঁতেন। বেছি আৱেগিক মানুহ মূৰ্খ হৈ পৰে। তেওঁলোকে খুব সহজেই মানুহক বিশ্বাস কৰে, সেয়েহে তেওঁলোকে বেছি কষ্টও পায় আৰু প্ৰতাৰিতও হয়। এখন গাঁৱত এটা কুঁৱা আছিল। গাঁৱৰ সকলোৱে সেই কুঁৱাটোৰ পৰাই পানী খাইছিল। এদিন গাঁৱৰে কেইজনমানে কুঁৱাটোৰ পৰা পানী তুলিবলৈ গৈ খালী বাল্টি লৈ উভতি আহিলে আৰু গাঁওবুঢ়াক আহি কথাটো জনালে যে তেওঁলোকে বহুবাৰ চেষ্টা কৰিও পানী তুলিব পৰা নাছিল। বাল্টিটো পানীত পৰে ঠিকেই, কিন্তু উঠি আহোঁতে খালী হৈ আহে। গাঁৱৰ মানুহকেইজনৰ কথা শুনি গাঁওবুঢ়াৰ লগতে সকলো কুঁৱাটোৰ ওচৰলৈ গ'ল আৰু কুঁৱাটোৰ চাৰিওফালে চালে, কিন্তু ক'তো একো নাই। তেতিয়া গাঁওবুঢ়াই ক'লে, মই এবাৰ চেষ্টা কৰি চাওঁ, কিজানি মই পানী তুলিব পাৰোঁৱেই। এই বুলি গাঁওবুঢ়ায়ো চেষ্টা কৰিলে, কিন্তু নোৱাৰিলে। তেতিয়া গাঁওবুঢ়াই ক'লে, এই কুঁৱাটোত ভূতে বাহ লৈছে, কিন্তু এনেকৈ থাকিলেতো নহ'ব, কিবাকৈ এই ভূতটোক খেদিব লাগিব। কুঁৱাটোৰ ভিতৰত সোমাবলৈ কোনো এজনে সাহস নকৰিলে। সেয়েহে গাঁৱৰ মানুহে ভূত খেদিব পৰা মানুহ বিচাৰিলে, কিন্তু নাপালে। তেতিয়া সেই গাঁৱৰে এজন যুৱক আহি গাঁওবুঢ়াক ক'লে, মই এবাৰ চেষ্টা কৰি চাওঁ, মই কুঁৱাটোৰ ভিতৰত সোমাম, কিন্তু আপোনালোকে মোৰ কঁকালত ৰছী বান্ধি ওপৰৰ পৰাই মোক সহায় কৰিব লাগিব। আৰু এটা চৰ্ত, ৰছীডালৰ শেষত মোৰ মা আৰু দেউতা থাকিব লাগিব। তেতিয়া গাঁৱৰ মানুহে ক'লে, মা দেউতাকনো কিয়, আমি ইমান মানুহ থাকোঁতে? তেতিয়া যুৱকজনে ক'লে, মা দেউতা থাকিলেহে মই কুঁৱাত নামিম। তেতিয়া ৰাইজে ঠিক আছে বুলি কৈ যুৱকজনৰ মাক দেউতাকক মাতি আনিলে। মাক দেউতাকে প্ৰথমতে বাধা দিছিল যদিও শেষত পুতেকৰ কথা মানি তেওঁলোকে সন্মতি দিলে। যুৱকজনৰ মাক দেউতাকৰ লগতে গাঁৱৰ কেইজনমান মানুহে যুৱকজনৰ কঁকালত এডাল ৰছী লগাই যুৱকজনক কুঁৱাটোৰ ভিতৰলৈ যাবলৈ দিলে। যুৱকজনে ৰছীডালৰ সহায়ত লাহে লাহে কুঁৱাটোৰ ভিতৰলৈ গ'ল। কিছুদূৰ কুঁৱাটোৰ ভিতৰত সোমাই সি দেখিলে যে কুঁৱাটোৰ ভিতৰৰ বেৰত গজি উঠা এজোপা সৰু গছত এটা বান্দৰৰ পোৱালি বহি আছে। বান্দৰৰ পোৱালিটো কিবা কাৰণত কুঁৱাটোৰ ভিতৰত সোমাই গ'ল আৰু সি ওপৰলৈ উঠিবলৈ চেষ্টা কৰি আছিল, কিন্তু পৰা নাছিল। যুৱকজনে বান্দৰৰ পোৱালিটোক কান্ধত তুলি ল'লে আৰু ৰছীডাল ওপৰলৈ টানিবলৈ নিৰ্দেশ দিলে। সকলোৱে ৰছীডাল টানিলে। লাহে লাহে কুঁৱাৰ পাৰত থকা মানুহখিনিয়ে দেখিলে যে যুৱকজনৰ কান্ধত কিবা এটা উঠি আহিছে। সেয়া দেখি সকলোৱে ভাবিলে যে এয়া ভূত উঠি আহিছে। সেয়েহে ভয়তে সকলোৱে যুৱকজনৰ কঁকালত থকা ৰছীডাল এৰি পলাবলৈ ধৰিলে। কিন্তু ৰছীডাল এৰি দিয়া নাছিল একমাত্ৰ তাৰ মাক আৰু দেউতাকে। মাক দেউতাকে যথেষ্ট কষ্ট কৰি যুৱকজনক কুঁৱাৰ ভিতৰৰ পৰা বাহিৰলৈ আনিলে আৰু যুৱকজন এক নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা পৰিল। ইয়াৰ পৰা এয়াই বুজা যায় যে বিপদৰ সময়ত আপোনাক সকলোৱে এৰি যাব, কিন্তু আপোনাৰ যিমানেই দুখ কষ্ট সমস্যা নহওক, আপোনাৰ লগত থাকিব আপোনাৰ পিতৃ মাতৃ। গতিকে আপুনি যদি জীৱনত কাৰোবাৰ ওচৰত তলমূৰ কৰিবলগীয়া হয়, তেন্তে পিতৃ মাতৃৰ ওচৰত কৰক, কাৰণ পিতৃ মাতৃয়ে কেতিয়াও আপোনাক তলত থাকিব নিদিয়ে। এই সংসাৰৰ সকলো বস্তুৰে ধ্বংসৰ মূল কাৰণ হৈছে অহংকাৰ। সকলোৱে ভাবে যে অহংকাৰ কোনেও নকৰে। ভগাৰ আগতে পেৰাটোৱেও কয় যে সকলো ধন সম্পত্তি মোৰ। এবাৰ ভগৱান শ্ৰীকৃষ্ণ দ্বাৰকাত ৰাণী সত্যভামাৰ লগত বহি আছিল। তেতিয়া অলপ ঠাট্টাৰ সুৰত হাঁহি হাঁহি সত্যভামাই শ্ৰীকৃষ্ণক সুধিলে, আপুনি ত্ৰেতা যুগত ৰামৰূপে অৱতাৰ লৈছিল আৰু সেই সময়ত আপোনাৰ পত্নী আছিল সীতা। তেওঁ কি মোতকৈও অধিক ৰূপৱতী আছিল নেকি?
তেতিয়া ভগৱান শ্ৰীকৃষ্ণই সত্যভামাৰ প্ৰশ্নৰ উত্তৰত ক'বলৈ ওলাইছিল মাত্ৰ তেতিয়া গৰুৰেও সুধিলে, হে প্ৰভু, এই সংসাৰত কোনোবা আৰু আছেনে যিয়ে মোতকৈও অধিক বেগত উৰিব পাৰে? তাৰ মাজতে সুদৰ্শন চক্ৰইও ক'লে, হে প্ৰভু, মোৰ দ্বাৰাই আপুনি কিমান যে শত্ৰুৰ নাশ কৰিলে, মোতকৈ আৰু অধিক শক্তিশালী অস্ত্ৰ কিবা আছেনে? তিনিওজনৰে প্ৰশ্ন শুনি ভগৱান শ্ৰীকৃষ্ণই জানিছিল যে এওঁলোক তিনিওৰে অহংকাৰ হৈছে। এওঁলোক তিনিওকে অহংকাৰে গ্ৰাস কৰিছে আৰু এই অহংকাৰৰ পৰা এওঁলোকক মুক্ত কৰাটো অতি আৱশ্যক। অলপ সময় ভাবি চিন্তি ভগৱান শ্ৰীকৃষ্ণই গৰুড়ক ক'লে, হে গৰুড়, তুমি হনুমানৰ ওচৰলৈ যোৱা আৰু তেওঁক ক'বা যে তেওঁৰ ভগৱান ৰাম আৰু মাতা সীতা তেওঁৰ বাবে অপেক্ষা কৰি আছে। শ্ৰীকৃষ্ণৰ কথা শুনি গৰুড়ে লগে লগে তাৰ পৰা হনুমানৰ ওচৰলৈ বুলি বিদায় মাগিলে। তাৰপিছত শ্ৰীকৃষ্ণ সত্যভামাক ক'লে যে যেতিয়া হনুমান আমাৰ দৰ্শনৰ বাবে আহিব তেতিয়া তুমি সীতাৰ ৰূপত সাজি কাচি ওলাবা আৰু সুদৰ্শন চক্ৰকো আদেশ দিলে যে তুমি ৰাজমহলৰ প্ৰৱেশদ্বাৰত পহৰা দিবা আৰু মনত ৰাখিবা, মোৰ অনুমতি অবিহনে কোনো যাতে ৰাজমহলত প্ৰৱেশ কৰিব নোৱাৰে। সুদৰ্শন চক্ৰয়ো প্ৰভুৰ কথা মানি ৰাজমহলৰ প্ৰৱেশদ্বাৰত উপস্থিত হ'ল। আনফালে ভগৱান শ্ৰীকৃষ্ণ ভগৱান ৰামৰ ৰূপ ল'লে। এইফালে গৰুড় হনুমানৰ ওচৰ পাই হনুমানক ক'লে, হে হনুমান, আপোনাৰ ভগৱান ৰাম আৰু মাতা সীতা আপোনাৰ বাবে দ্বাৰকাত ৰৈ আছে। আপুনি মোৰ লগত বলক, মই অতি সোনকালে আপোনাক তালৈ লৈ যাম। তেতিয়া হনুমানে অতি আদৰেৰে ক'লে, হে বন্ধু গৰুড়, আপুনি গৈ থাকক, মই আহি আছোঁ। গৰুড়ে মনতে ভাবিলে, হনুমান ইমান বুঢ়া হৈছে, কেনেকৈ ইমান দূৰ যাব আৰু কেতিয়া পাবগৈ? এনেকৈ ভাবিয়েই গৰুড়ে ক'লে, নহয়, আপুনি মোৰ লগতে বলক। কিন্তু হনুমানে পুনৰ অতি আদৰেৰে ক'লে, আপুনি আগবাঢ়ক, মই গৈ আছোঁ। হনুমানৰ কথা শুনি গৰুড় আগবাঢ়িল। মইতো মোৰ প্ৰভুৰ আজ্ঞা পালন কৰিলোঁ। এতিয়া হনুমানৰ কথা, তেওঁ কেতিয়া প্ৰভুৰ ওচৰ পাব নাজানো। এনেকৈ গৰুড় দ্বাৰকালৈ বুলি আগবাঢ়ি গৈ থাকিলে। কিছু সময় পিছত দ্বাৰকাত উপস্থিত হৈ গৰুড়ে দেখিলে যে হনুমান আগতে আহি দ্বাৰকাত উপস্থিত। গৰুড়ে বৰ লাজ পালে। হনুমানে ভগৱান শ্ৰীকৃষ্ণক ৰামৰ ৰূপত দেখি প্ৰণাম জনালে। হনুমানক দেখি কৃষ্ণই সুধিলে, হনুমান, তুমি মহলৰ ভিতৰত কেনেকৈ প্ৰৱেশ কৰিলা? তোমাক কোনেও মহলৰ দ্বাৰত ৰখোৱা নাই নেকি? তেতিয়া হনুমানে নিজৰ মুখৰ পৰা সুদৰ্শন চক্ৰক বাহিৰলৈ উলিয়াই দিলে আৰু ক'লে, প্ৰভু, আপোনাৰ ওচৰলৈ আহিবলৈ মোক কোনে বাৰু বাধা দিব পাৰে? সুদৰ্শন চক্ৰই অলপ চেষ্টা কৰিছিল, সেয়েহে মই তেওঁক মুখত সুমুৱাই ল'লোঁ। ভগৱান শ্ৰীকৃষ্ণই হাঁহিবলৈ ধৰিলে। শ্ৰীকৃষ্ণৰ লগতে সীতাৰ ৰূপত সত্যভামাও বহি আছিল। তেতিয়া হনুমানে ক'লে, হে প্ৰভু, মই আপোনাক চিনি পাওঁ, আপোনাক জানো। আপুনি মোৰ প্ৰভু শ্ৰীৰাম। কিন্তু আপোনাৰ কাষত আপুনি এজনী কাক ইমান সন্মান দিছে যে আপোনাৰ লগতে সিংহাসনত বহি আছে? হনুমানৰ মুখত এই কথা শুনিয়েই সত্যভামাৰ অহংকাৰ ভাঙি চূৰ্ণ বিচূৰ্ণ হ'ল আৰু লগতে গৰুড় আৰু সুদৰ্শন চক্ৰয়ো লজ্জিত হ'ল আৰু তেওঁলোকে বুজিলে যে তেওঁলোকৰ অহংকাৰ হৈছিল আৰু সেই অহংকাৰ ভংগ হোৱা অতি আৱশ্যক আছিল। তেওঁলোক তিনিওৱে ভগৱান শ্ৰীকৃষ্ণৰ লীলা বুজি পালে। কাৰোবাৰ অহংকাৰ ভাঙিবলৈ ভগৱানে কেতিয়াও দেৰি নকৰে। অহংকাৰ কাৰো হৈ নাথাকে আৰু কাকো অহংকাৰী হৈ কাকো থাকিবলৈও নিদিয়ে। কোনোবাই বৰ সুন্দৰকৈ কৈ গৈছে, অহংকাৰত তিনি গ'ল, ধন, বৈভৱ আৰু বংশ। যদি বিশ্বাস হোৱা নাই, এবাৰ চাই লওক ৰাৱণ, কৌৰৱ আৰু কংস। এবাৰ এজন শিষ্যই তেওঁৰ গুৰুক সুধিলে, হে গুৰুদেৱ, মানুহৰ ওজন বাঢ়িলে কি হয় আৰু তাৰ বাবে কি কৰিব লাগে? তেতিয়া গুৰুৱে ক'লে, শৰীৰৰ ওজন বাঢ়িলে ৰোগে ধৰে, সেয়েহে তাৰ বাবে ব্যায়াম কৰিব লাগে। মনৰ ওজন বাঢ়িলে বুদ্ধি নষ্ট হয়, সেয়েহে ধ্যান কৰিব লাগে আৰু ধনৰ ওজন বাঢ়িলে জীৱন নষ্ট হয়, সেয়েহে দান কৰিব লাগে। এবাৰ এজন ব্যক্তিয়ে তেওঁৰ বন্ধুক ক'লে, বন্ধু, আজিকালি যি দেখিছোঁ মানুহবোৰ পদে পদে সলনি হয়। আজি কোনোবা মোৰ লগত আছে, কাইলৈ তেওঁ মোৰ লগত নাই। তেতিয়া বন্ধুজনে ক'লে, তুমি ঠিকেই কৈছা বন্ধু। এতিয়া সময়টোৱেই তেনেকুৱা, সকলো বিক্ৰী হয়। সঁচা বিক্ৰী হয়, মিছা বিক্ৰী হয়, শৰীৰৰ কাৰণে মৰম বিক্ৰী হয়। এতিয়া পইচাৰ আগত ভাল ভাল মানুহৰো সততা বিক্ৰী হয়। আৰু কি লাগিছে?
প্ৰত্যেকটো মূল্যৱান বস্তু দাঙিবলৈ আপুনি হাউলিবই লাগিব। উদাহৰণস্বৰূপে পিতৃ মাতৃৰ আশীৰ্বাদ। ধন্যবাদ।